Hey everyone, welcome back to my mini blog, recipe mini blog day. Recipe mini blog কোৱাৰ কাৰণটো কি জানে কালি মই এগৰাকী আন্টি ঘৰত গৈছিলো মই আৰু এদিন মানে গৈছিলো তেওঁ এটা ৰেচিপি বনাইছিলে খাই খুবেই ভাল লাগিছিলে তো মই ক'লো যে মই আৰু এদিন যেতিয়া যাম তেতিয়া আপুনি আকৌ এবাৰ বনাবচোন মই চাব বিচাৰিছো কেনেকৈ বনাই মোৰ ভিউৱাৰ্ছকো দেখাবলৈ বিচাৰিছো কেনেকৈ বনাই তো তেওঁ ক'লে যে মোৰ ফেচটো নেদেখাবা মোৰ ফেচ মই ভাল নাপাওঁ মোৰ ফেচ দেখিলে তো মই ক'লো ঠিক আছে মই গৈ আছো আপুনি বনাবচোন তো তেওঁ যেতিয়া বনাই আছিলে মই বস্তু ৰেকৰ্ড কৰি ললো ৰেকৰ্ড কালি কৰি ললো ভাবিলো যে যোৱাকালি নিলো আজি দিম বুলি তো হেতু কাৰণে ভাবিলো যে আজি মানে দি দু বুলি তো হেতু কাৰণে মই ৰেকৰ্ডটো কৰি থৈ দিলো এতিয়া বলকচোন তেওঁ কেনেকৈ বনাইছে কি ধৰণৰ বনাইছে সব আপোনালোকক দেখাও আৰু চাবচোন তেওঁ ইমান ধুনীয়া টেষ্টি ৰেচিপিটো বনাইছে তো বলক দেখাই আছো আপোনালোকক দেই আৰু প্লিজ মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব দেই তো বলক ষ্টাৰ্ট কৰি দিছো ৰেচিপি ব্লগটো Wow, what a recipe! আর দেখিবলৈ ইমানেই ধুনিয়া লাগিছে আৰু ইমান ধুনিয়া খাবল আৰু বহুত ধুনিয়া ক্ৰাঞ্চি হয় তো বলকচোন আন্টিয়ে কেনেকৈ বনাইছে ৰেচিপিটো শ্বেয়াৰ কৰোঁ এয়া আলু বাকলিটো এৰাই মেলি লৈ পেলাই ধুনীয়াকৈ ধুই মেলি এনেকৈ পিচেছ কৰিছে প্ৰথমতে এনেকৈ পিচ কৰি লৈছে তাৰপিছত তেওঁ মানে বইল কৰিব কমচে কম 4-5-6টামান আলুৱে লৈছে মই হিচাপ কৰিবলৈ নহ'ল দেই ফটাফট মানে কৰিছে তো তাৰপিছত এতিয়া এই কেৰাহীখনত ধুনীয়াকৈ পানী অকণমান দি বইল কৰিব তেওঁ দেখিছেনে ইমান ধুনীয়াকৈ কাটি লৈ পেলাই বইল কৰি লৈছে আৰু ঢাকনি মাৰি দিছে যাতে পটককৈ সিজাক আৰু 5 মিনিট লাগিব বেছি টাইম নালাগে তো আৰু এয়া দেখিছে ন এয়া হৈ আহিছে লাহে লাহে তো তাৰ বাকিখিনি কাম আৰম্ভ কৰি দিছে আন্টিয়ে তো এয়া ঢাকনা বটলৰ ঢাকনাটো এই হিচাপৰ শেপত ধুনীয়াকৈ ডিজাইন দি দিছে যাতে বহুত ধুনীয়া ডিজাইন এটা ওলাই যাওক বুলি তো এয়া আলুটোতো হৈ গ'ল বইল তেওঁ চাই লৈছে কটাৰী সোমোৱাই পিনি এতিয়া ধুনীয়াকৈ মেছ কৰিব পটেটোটো মেছ কৰিব হাতেৰেও কৰিব পাৰে বাট হাতেৰে নাই কৰা কাৰণ গৰমে গৰমে মেছ কৰিলে বহুত ধুনীয়াকৈ মেছ হৈ যায়গৈ তো সেইটো কাৰণে এতিয়া মেছ মেকাৰ লৈছে আৰু চালনীখনত আলু দি দিছে এনেকৈ ধুনীয়াকৈ মেছ কৰি দিছে আৰু তলত দিছে এইটো বইলটো যাতে গোটেই মেছ হৈ পেলাই এই বইলটোতে পৰি যাওক বুলি থাকি যাওক বুলি তো এনেকৈ ইমান ধুনীয়াকৈ মেছ কৰিছে আৰু মেছ কৰি মেলি ইয়াত বাকীখিনি বস্তু মানে দিব প্ৰথমতে এইটো ধুনীয়াকৈ মেছেই কৰি লৈছে মেছ কৰিলে মানে হাতেৰে কৰিলে ভালেই বাট গৰম গৰম এইটো নোৱাৰে সেইকাৰণে মেছ মেকাৰ দি কৰিছে আৰু এইখিনি যিমানখিনি চান্দিত লাগিছে সেইখিনি ধুনীয়াকৈ লৈ ল'লে বাতিটোত তাৰপিছত ধুনীয়াকৈ মানে গোটেইখিনি ইমান ধুনীয়াকৈ মিলাই লৈছে তাৰপিছত ইয়াত দিব তেল ভেজিটেবল তেল আৰু তাত দিছে ধনিয়া কেৰট মানে গাজৰ তাৰপিছত দিছে অনিয়নৰ যিটো পিঁয়াজৰ বাকলি সেইটো তাৰপিছত দিছে জালুকৰ গুড়াটো আৰু নিমখ সোৱাদ অনুসাৰ আৰু ইয়াত দিছে কৰ্ণফ্ল'ৰ আৰু ইয়াত গোটেইখিনি বস্তুৱে মিক্স কৰি দিছে গোটেইখিনি ধুনীয়াকৈ চব মিক্স কৰি দিছে মিক্স কৰি লৈহে মানে নেক্সট ষ্টেপটো কৰিব থাৰ্ড ষ্টেপটো কৰিব আৰু খাবলৈ বহুত ভাল লাগে গোটেইখিনি মিক্স কৰি ল'লেহে বস্তুটো মানে টেষ্ট এটা উঠে তো এয়া ধুনীয়াকৈ হাতেৰে এনেকৈ গোল কৰি লৈছে এইটো এনেকৈ কৰাৰ কাৰণ হৈছে বটলৰ মুখত সোমাবলৈ লাগিব বুলি নহ'লে নোসোমাব তো এইটো বটলৰ মুখত সোমাবলৈ এনেকৈ কৰি লৈছে আৰু বটলটো ঢাকনা লগাই পেলাই এতিয়া ধুনীয়া ডিজাইন এটা বনাই লৈছে তো এনেকৈ গোটেইখিনি ধুনীয়াকৈ ডিজাইনত মানে উলিয়াই ল'ব উলিয়াই লোৱাৰ পিছতহে মানে ফ্ৰাই কৰিব তো একেবাৰে মানে গোটেইখিনি কৰি লৈছে নহ'লে এটা এটাকেনো কি কৰিব তেওঁ গোটেইখিনি এনেকৈ ধুনীয়াকৈ কৰি লৈছে আৰু এয়া হৈ গ'ল তেওঁ ডিজাইন ওলোৱা এতিয়া কৰিব ফ্ৰাই মানে যিটো অইল আমি ইউজ কৰোঁ ৰিফাইন অইল সেইটো দি ধুনীয়াকৈ ফ্ৰাই কৰিব তো এয়া তেল দি দিলে তেলটো গৰম হ'বলৈ দিছে গৰম হৈ যোৱাৰ পিছত গোটেইখিনি এনেকৈ এটা এটাকৈ গোটেইখিনি দি দিছে কমচে 8-10-12টামান দিয়ে দিছে এইটো যেতিয়া অকণমান ডাঠ ব্ৰাউন হৈ যাব তো এইটো আঁতৰাই মেলি পেপাৰ ৰাখিব যাতে ইয়াত যদি তেল লাগিছে বেছি তেল লাগিছে তো শুহি ল'ব পেপাৰটো আৰু এনেকৈ গোটেইখিনিয়ে এনেকৈ ফ্ৰাই কৰি লৈছে আন্টিয়ে আৰু যেনেকৈ আগৰখিনি ফ্ৰাই কৰিছে তেনেকেই কৰি ল'ব আৰু কৰাৰ পিছত চচ দি মাই গড খাবলৈ ইমানেই মজা লাগে ক্ৰাঞ্চি হয় মানে কি ক'ম আপোনালোকক মানে মই খাইছোঁ যে এইটো কাৰণে মই কৈছোঁ আপোনালোকক তো হৈ গ'ল ক্ৰাঞ্চি আলু চিপছ বুলিয়ে কৈছোঁ দেই তো আপোনালোকে দেখিছে ন ইমান ধুনীয়া ক্ৰাঞ্চি হৈছে কটাৰীয়ে দেখা দিছে তো ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই চাবচোন খাই খুবেই টেষ্টি লাগে সো দেখিলে না কিমান ধুনীয়া ক্ৰাঞ্চি খাবলৈ বহুত টেষ্টি হয় মানে ইমানেই টেষ্টি হয় মই আপোনালোকক কি ক'ম মানে আপোনালোকে এবাৰ বনাই চালেহে গম পাব দেখাতকৈ বেছি খোৱাটোহে মানে টেষ্টি বেছি লাগে হয় নহয় তো যেনেকৈ দেখাইছোঁ আপোনালোকে তেনেকৈ বনাই চাব আপোনালোকে কোনোবাই জানিবও পাৰে বা কোনোবাই নাজানিব পাৰে তো আপোনালোকে এনেকৈ বনাই চাবচোন দেই আৰু বেটিয়ে চাওক মিয়াও মিয়াও কৰি আছে তো বনাই মেলি চাব চাই মেলি কেনেকুৱা পায় খাই কেনেকুৱা পালে মোক জনাই দিব দেই তো আজিলৈ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰি এইটো মিনি ব্লগটো চাই খুবেই ভাল পালে মানে ৰেচিপি মিনি ব্লগটো চাই খুবেই ভাল পালে তো আজিলৈ বাই বাই দি আছোঁ টাটা